অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী যিসকল ক্ষতিগ্ৰস্ত নিবনুৱাই এই দুয়োটা কোম্পানীত আজি 20ৰ পৰা 24 বছৰ ধৰি কোম্পানী দুটাত নিৰাপত্তা কৰ্মী ৰূপে সেৱা আগবঢ়াই আহিছে। এই 20 বছৰৰ পৰা 24 বছৰ পৰ্যন্ত সেৱা আগবঢ়াই অহা এই কৰ্মীসকলক অইল ইণ্ডিয়া লিমিটেড আৰু গেছ কোম্পানীয়ে অতি কৌশলপূৰ্ণ স্থিতিৰে তেওঁলোকে আমাৰ এই নিবনুৱাসকলক উচিত প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে। আৰু উচিত প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ মূল তেওঁলোকে হাথিয়াৰটো ব্যৱহাৰ কৰিছে ভিডিপি। আমি জানো যে ভিডিপিৰ নীতি নিৰ্দেশনা অনুসৰি বিশেষ ঠাই এলেকাত বা বিশেষ স্পৰ্শকাতৰ দিনবিলাকত 15 আগষ্ট 26 জানুৱাৰী ইত্যাদি দিনবিলাকত যিবিলাক স্পৰ্শকাতৰ দিন, এই দিনবিলাকত আচলতে গাঁওৰক্ষী বাহিনীৰ জৰিয়তে গাঁওখনৰ সুৰক্ষাৰ উপৰিও অইল আৰু ONGC বা গেছ কোম্পানীৰ সম্পদ সুৰক্ষাৰ কাৰ্যত 15-20 দিনৰ কাৰণে বা এমাহ পৰ্যন্ত তেওঁলোকে পহৰা দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে। এমাহ ব্যৱস্থা কৰাৰ এই যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোকেই মানে 20 বছৰ ধৰি 24 বছৰ ধৰি তেওঁলোকে বাহাল ৰাখি আমাৰ এই সুৰক্ষা কৰ্মীসকলক ভিডিপি নাম দি তেওঁলোকৰ সম্পদসমূহ সুৰক্ষা দিয়াৰ তেওঁলোকে কাৰ্যত ব্যৱহাৰ কৰি আহিছে। ভিডিপি নীতি নিয়ম অনুসৰি 3 মাহৰ মূৰে মূৰে সাল সলনি হ'ব লাগে, কিন্তু এইটোতো নহয় যে তেওঁলোকে চৰকাৰী ভিডিপিক তেওঁলোকে 3 মাহৰ মূৰে মূৰে সাল সলনি কৰে আৰু আমাক আজি 20 বছৰৰ পৰা 24 বছৰ দিন তেওঁলোকে আমাক তেওঁলোকৰ সম্পদ সুৰক্ষা কাৰ্যত নিয়োজিত কৰি আহিছে। আৰু যেতিয়া আমি উচিত প্ৰাপ্য বিচাৰি যাওঁ অইল ইণ্ডিয়া লিমিটেডৰ দৰে ভাৰত দেশৰ এটা আগশাৰী উদ্যোগ প্ৰতিষ্ঠানক, প্ৰতিবাৰে তেওঁলোকে এটা অজুহাত দেখুৱায় যে আপোনালোক আমাৰ কোম্পানীৰ মানুহ নহয়, আপোনালোক হৈছে চৰকাৰী মানুহ, আপোনালোকে হৈছে প্ৰশাসনৰ মানুহ। প্ৰতিবাৰে তেওঁলোকে এই অজুহাতটো দেখুৱাই আমাক প্ৰতিবাৰেই উচিত প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে। কোনো আমাৰ জীৱনবিলাক জীৱন মৰণক আমি আগত ৰাখি আমি উদ্যোগ কোম্পানী দুটাৰ মানে সম্পদ সুৰক্ষাৰ কাৰ্যত আমি নিয়োজিত হৈ আছোঁ। যিকোনো সময়ত আমাৰ দুৰ্ঘটনাৰ সম্ভাৱনা থাকে, কোনো ধৰণৰ আমাৰ সৰঞ্জাম নাই, কোনো ধৰণৰ অস্ত্ৰ নাই, আমি নিৰস্ত্ৰভাৱে আমি সেৱা আগবঢ়াইছোঁ দিনে ৰাতি একাকাৰ কৰি। আমি বছৰ বছৰ ধৰি সেৱা আগবঢ়াৰ পিছত উচিত প্ৰাপ্য বিচাৰি গ'লে আমাক ভিডিপি নাম দি তেওঁলোকে উচিত প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে। এই বিষয়টো আমি অলপ দৃষ্টিগোচৰ কৰি আহিছিলোঁ যদিও শেহতীয়াকৈ আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত কৰ্মৰত প্ৰায় 2000 সুৰক্ষা কৰ্মী নিয়োজিত হৈ আছে। আমি যিটো সমীক্ষা কৰি পাইছোঁ, প্ৰায় 2000 সুৰক্ষা কৰ্মী একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে অইল ইণ্ডিয়াৰ বিৰুদ্ধে আমি উচিত প্ৰাপ্য পাবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছিলোঁ। আৰু ইয়াৰ ঐক্যবদ্ধ পৰিপ্ৰেক্ষিতত আমি যোৱা 18 ডিচেম্বৰ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। শেহতীয়াকৈ আমাৰ মাজত যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ আমাৰ এই সুৰক্ষা কৰ্মীসকল একত্ৰিত হৈছে উচিত প্ৰাপ্যৰ কাৰণে তেওঁলোকে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। যি সময়ত আকাশলংঘী মূল্যবৃদ্ধিৰ দিনত 1 লিটাৰ মিঠাতেলৰ দাম 200 টকা, সেই সময়ত আমাক দৈনিক 24 ঘণ্টা শ্ৰম কৰাৰ বিনিময়ত আমাক 100 টকা দিছে। তাৰ প্ৰতিবাদ স্বৰূপেই আমাৰ এই গোটেই ব্যৱস্থালৈ আমি আগবাঢ়ি যাবলৈ বাধ্য হৈছিলোঁ। আৰু সেই মৰ্মে আমাৰ প্ৰদান কৰা আমাৰ পত্ৰ অনুসৰি আমাৰ মাজত 11 তাৰিখে যিহেতু ইয়াৰ ফলাফল দিয়াৰ আমি এটা দাবী কৰিছিলোঁ, এই 11 তাৰিখৰ পূৰ্বে আমাৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে ইতিমধ্যে শেহতীয়াকৈ CO ভিডিঅ'ৰ লগত অইল ইণ্ডিয়া লিমিটেডে আলোচনা কৰা অনুসৰি এইখন যিখন পত্ৰ CO ভিডিঅ'ৰ লগত আলোচনা কৰি অইল ইণ্ডিয়া লিমিটেডে প্ৰতিটো তিনিচুকীয়া জিলাৰ প্ৰতিখন থানা এলেকাত, প্ৰতিখন প্ৰশাসনিক এলেকাত কৰ্মৰত আমাৰ এই যিসকল 24 বছৰ সেৱা আগবঢ়া কৰ্মীসকলক হাল সলনি কৰি পুনৰ নতুন কৰ্মীক তেওঁলোকে মকৰল কৰি পুনৰ প্ৰবঞ্চনা কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত কৰাৰ কাৰণে এটা পত্ৰ প্ৰেৰণ কৰিছিলে, যিখন আমি পত্ৰ ইতিমধ্যে আমি হাতত পাইছোঁ। আমি আচলতে যিটো পৰিশ্ৰম কৰিছোঁ, আমি যিটো কোম্পানীৰ হকে আমি 20-22 বছৰ ধৰি আমি সেৱা আগবঢ়াইছোঁ, সেই কোম্পানীত সেৱা আগবঢ়োৱাৰ উচিত পৰিশ্ৰমৰ বিনিময়টোহে আমি বিচাৰিছোঁ। আমি বিচৰা নাই আমাৰ গ্ৰেড কোম্পানী কৰিব লাগে। আমি কৈছোঁ যে সাম্প্ৰতিক সময়ত চলিব পৰাকৈ, সাম্প্ৰতিক সময়ত এজন মানুহক চলিবলৈ কিমান প্ৰয়োজন হয় সেইটো তেওঁলোকে বিচাৰ বিশ্লেষণ কৰক। যে অইল ইণ্ডিয়া লিমিটেডৰ যিহেতু চতুৰ্থ বৰ্গৰ যিটো কৰ্মচাৰীৰ যিটো মৰ্যাদা, এই মৰ্যাদাকে আমাক দিবলৈ আমি অনুৰোধ কৰিছিলোঁ। অইল ইণ্ডিয়া লিমিটেডৰ যিটো একেবাৰে নিম্নতম যিটো তেওঁলোকৰ পৰ্যায়, শ্ৰমিকৰ যিটো পৰ্যায়, সেই পৰ্যায়টোকে আমাক দিবলৈ আমি অনুৰোধ জনাইছিলোঁ। কিন্তু তেওঁলোকে এই ভিডিপি বস্তুটো তেওঁলোকে পুনৰ বাহাল ৰখাৰ কাৰণে তেওঁলোকে এই ষড়যন্ত্ৰ কৰিছে। গতিকে এই ষড়যন্ত্ৰক আমি কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ, কাৰণ আমাক ঠগিলে ইতিমধ্যে 20 বছৰ, আৰু 20 বছৰ অন্য নতুন চামক আমি তেওঁলোকক প্ৰবঞ্চনা কৰিবলৈ দিয়া নহ'ব। গতিকে ইয়াৰ বিৰুদ্ধে আমি যেনেকুৱা ধৰণে আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কৰ্মৰত সুৰক্ষা কৰ্মীসকলে যেনেকুৱা ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লাগে, আমি গণতান্ত্ৰিক দেশৰ স্বাধীন নাগৰিক হয় আমি গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু এই যিহেতু তেওঁলোকে মানৱ অধিকাৰ উলংঘা কৰিছে, ইয়াৰ জৰিয়তে সেই মানৱ অধিকাৰ উলংঘা কৰা আৰু শ্ৰম আয়োগক তেওঁলোকে যিটো নীতি উলংঘা কৰিছে, এই নীতিৰ বিৰুদ্ধে আমি কিন্তু থিয় হ'বলৈ বাধ্য হ'ম। আৰু যদি তেওঁলোকে আমাক
এই বিভ্ৰান্তবিলাক যদি এৰি নিদিয়ে, অতি শীঘ্ৰে যদি এই সিদ্ধান্ত যদি অইল ইণ্ডিয়া লিমিটেডে বাতিল নকৰে, তেতিয়াহ'লে আমি অইলৰ বিৰুদ্ধে, তেওঁলোকে কৰা মানৱাধিকাৰ ভংগৰ বিৰুদ্ধে, তেওঁলোকে কৰা শ্ৰম আয়োগৰ নীতি ভংগ কৰাৰ বিৰুদ্ধে আমি কিন্তু পুনৰ ৰাজপথলৈ ওলাবলৈ আমি বাধ্য হ'ম। গতিকে আমি ইয়াৰ জৰিয়তে আমি সংবাদ মাধ্যমৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক আমি স্পষ্ট ভাষাৰে জনাবৰ কাৰণে আজি আচলতে এই সংবাদ মেলখন আয়োজন কৰাৰ মূল কাৰণটো হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।